মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি আমি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা আন যিকোনো কম্পিটিটিভ এক্সাম পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট এটা টপিক হৈছে জাম্বলড ওয়ার্ড বা ওয়ার্ড অৰ্ডাৰ। এই জাম্বলড ওয়ার্ড বা ওয়ার্ড অৰ্ডাৰ কেনেকৈ আমি কৰিব লাগে কেইটামান এক্সাম্পলৰে সৈতে সেন্টেন্স লম কেইটামান আৰু আমি ইয়াত কৰি চাম। আসলতে ইয়াত মই দুইটা কোৱেশ্যন একেলগে দিছো। কোৱেশ্যন এই দুই ধৰণে আহিব পাৰে। প্ৰথমটো দেখিছা কমা দি আছে ওয়ার্ড বিলাকৰ মাজত আৰু সেকেন্ডটো স্লেশ দিয়া আছে। এই দুই ধৰণে আহিব পাৰে, অৰ্থ একেটা। ইয়াত যেহেতু কোনো সেন্টেন্স নহয় এইবিলাক জাম্বলড ওয়ার্ডস মানে ওয়ার্ড বিলাক খেলিমেলিকে দিয়া আছে আৰু আমি জানো যে বাক্য এটা শব্দবিলাক এটা নিৰ্দিষ্ট ক্ৰমত খজাব লাগিব বা খজুৱা থাকে, নহলে হেতু বাক্য হৈ নাথাকে। সেইকাৰণে ইয়াক জাম্বলড ওয়ার্ড বুলিও কোৱা হয় বা ওয়ার্ড অৰ্ডাৰ বুলি কোৱা হয়। শব্দ শৃংখল বা এটা শৃংখলাত শব্দবোৰ থাকিব লাগে বাক্য এটা সম্পূৰ্ণ হ'বৰ বাবে। গতিকে আমি ইয়াত এক্সাম্পল হিচাপে লৈছো দুটা সেন্টেন্স। প্ৰথমটো দেখিছা সায়েন্স ভেৰি সাবজেক্ট ইজ এণ্ড ইন্টাৰেষ্টিং মাই টিচেস এ ওয়েল টিচার ইট। বাক্যবোৰ ওয়ার্ডবোৰ পঢ়ি দিয়া নাই, ইয়াত আছে তোমালোকে দেখি পাইছা দুইটাতে। আৰু যেহেতু সেন্টেন্স নহয় সেইকাৰণে প্ৰথম ওয়ার্ডটোৰ পৰা স্মল লেটাৰত আছে। এতিয়া আমি যেহেতু শুদ্ধ বাক্য বনাবৰ কাৰণে আমি শব্দবিলাকক এটা ক্ৰমত খজাম, গতিকে আমি পাংচুৱেশ্যন নিয়ম মতে প্ৰথম ওয়ার্ডটো ক্যাপিটেল হোৱা বা অন্যান্য য'ত লাগে ক্যাপিটেল সেইবোৰ নিয়ম আমি পালন কৰিব লাগিব। এতিয়া আমি প্ৰথম সেন্টেন্সটোত চাইছো, দেখি ইয়াত যদি আমি চাওঁ তেতিয়াহলে আমাৰ সদায় সাবজেক্ট ভাৰ্বৰ কথাটো প্ৰথমে আনিব লাগিব। এন্ড আছে, গতিকে ইয়াত দুইফালে দুটা ভাৰ্ব থাকিব লাগিব। হলে তো এন্ডৰ আগত থকা ভাৰ্ব যিটো আছে ইজ, হেতু ভাৰ্বৰ ঠাইত থাকিব, গতিকে সাবজেক্ট আৰু কি থাকিব পাৰে। আৰু সেকেন্ড এন্ডৰ পিছফালে আৰু এটা ভাৰ্ব থাকিব, সেইটো হৈছে টিচেস। গতিকে ইজ টুৰ লগত সাবজেক্ট আমি কি দিম? সায়েন্স। গতিকে সায়েন্স ইজ, অলপ দেৰি ভাবি লোৱা, সায়েন্স ইজ ভেৰি ইন্টাৰেষ্টিং সাবজেক্ট এণ্ড মাই টিচাৰ টিচেস ইট ওয়েল। এতিয়া টিচেস ভাৰ্ব আছিলে, তাৰ আগত সাবজেক্ট টিচাৰ মাই টিচাৰ বুলি আছে। এতিয়া চোৱা আমি লিখাটো শুদ্ধ হৈছে না? আমাক লাগিছে শুদ্ধ হৈ গল বুলি, কাৰণ সায়েন্স ইজ ভেৰি ইন্টাৰেষ্টিং সাবজেক্ট এণ্ড মাই টিচাৰ টিচেস ইট ওয়েল শুদ্ধ হৈ আছে। কিন্তু এইবোৰ কৰোঁতে সদায় আমি সাৱধান হ'ব লাগে। প্ৰশ্নত থকা ওয়াৰ্ডৰ সংখ্যাটো হিসাব কৰা আৰু আনসাৰত থকা ওয়াৰ্ডৰ সংখ্যাটো হিসাব কৰা। তো কুৱেশ্যনতকৈ আমাৰ যিটো আমি সেন্টেন্সটো আনসাৰত লিখিছো তাত এটা শব্দ কম হৈ আছে। গতিকে এই শব্দবিলাক আমি কাউণ্টো কৰিব লাগিব। কৰবাত এনেকুৱা ওয়াৰ্ড থাকি যায়, হেতু লিখিলেও হয়, লিখিলেও একো ইমান বেছি খেলিমেলি নহয়, সেন্টেন্সটো শুদ্ধ হৈ থাকে, কিন্তু ওয়াৰ্ডবোৰ আমি এৰিব নোৱাৰো। এতিয়া আমি এনসাৰত কি কৰিছো, এটা ওয়াৰ্ড কম হোৱাৰ কাৰণটো হৈছে আমি এই শব্দটো ইয়াত আমি লিখা নাই, গতিকে আমাৰ কমপ্লিট হোৱা নাছিলে। গতিকে সেই কাৰণে প্ৰশ্নত থকা শব্দবোৰৰ কাউণ্ট কৰিব লাগিব। সায়েন্স ইজ, এইখিনিত ইজ আৰু ভেৰিৰ মাজত এ আহিব। সায়েন্স ইজ এ ভেৰি ইন্টাৰেষ্টিং সাবজেক্ট, এইটো এতিয়াহে শুদ্ধ হৈছে। হলে আৰু সেকেন্ডটোত দিয়া আছে যিখিনি ওয়াৰ্ড দিয়া আছিলে তাৰ ভিতৰত এতিয়া চোৱা ইয়াত এটা কি হ'ব, সাবজেক্টটো শেষত থকা আইটো হ'ব, তাৰ পিছত ভাৰ্ব আছে বৰৌড আহিব। এনেকে লিখিলে কি হ'ব, আই বৰৌড 3 ইন্টাৰেষ্টিং বুকস ফ্ৰম দ্য লাইব্ৰেৰী ইয়েষ্টাৰডে। কিছুমান শব্দ আমি জাগাত বহাই ল'ব পাৰো আগতে, যেনেকে সাবজেক্টটো আই আছে, ভাৰ্বটো বৰৌড আছে, আকৌ ইয়াত ইয়েষ্টাৰডে আছে, শেষত থাকিব সময় বুজোৱা শব্দবিলাক। হলে তাৰ পিছত নাউন আহিব। এতিয়া আই বৰৌড কি কিনিলো, তাত নাউন আহিব, গতিকে বুকস। এতিয়া এইটো ইন্টাৰেষ্টিং টু এডজেক্টিভ, গতিকে এডজেক্টিভ হৈছে নাউনক কোৱালিফাই কৰে, গতিকে বুকসৰ আগত ইন্টাৰেষ্টিং আহিব। তাৰ পিছত কেইখন কিতাপৰ কথা সংখ্যা দিয়া নথকা হলেতো আমি আই বৰৌড ইন্টাৰেষ্টিং বুকস লিখিলোহেঁতেন। ইয়াত কিন্তু 3, 8, 2, 5 কিবা এটা আছে, যদি সেইটো ইন্টাৰেষ্টিঙৰ আগত আহিছে। তাৰ পিছত ক'ৰ পৰা লৈছো সেইটো আছে ফ্ৰম দ্য লাইব্ৰেৰী। এনেকে আমি প্ৰথমে ওয়াৰ্ডবিলাকৰ অলপ নেচাৰ, বিশেষকৈ আমি সাবজেক্ট হ'বলৈ হলে নাউন বা প্ৰনাউন থাকিব লাগিব, ভাৰ্ব আহিব, কেইটা ভাৰ্ব কি ভাৰ্ব আছে, মেইন ভাৰ্ব আছে,
অক্সিলাৰি আছে নে বি ভাৰ্ব আছে নে সেইবোৰ আমি ৱৰ্ড অৰ্ডাৰ মতে আমি আমাৰ বাক্যৰ গঠন মতে আমি লিখিব লাগে তেনেকে লিখিবলৈ যাওঁতে কি হয় চাবা এটা খুব ইন্টাৰেষ্টিং কথা মই কৈ দিছো ধৰা এই কেইটা ৱৰ্ড লৈ লোৱা shining sun bright the in is the sky এই কেইটা ৱৰ্ডক লৈ আমি এতিয়া কৰিছো এতিয়া ইয়াত আমি কি পাইছো ভাৰ্বটো আছে shine ing লাগি আছে shining গতিকে সদায় is ভাৰ্বটো আগত আহিব ইয়াত থকা ৱৰ্ডটো is shining গতিকে কি is shining বুলি কলে sun the sun is shining আকৌ in the sky আহিলে হলে এতিয়া bright to কত বহিব the sun is shining in the sky এতিয়া bright to আমাক পাজল লাগিব দুই ঠাইত বহিব পাৰে বুলি এটা হল the sunৰ আগত bright লিখিলো the bright sun is shining in the sky আকৌ কেতিয়াবা এনেকুৱা ভাব এটা আহিব পাৰে the sun is shining bright in the sky এটো হ'ব পাৰে নেকি এনেকুৱা ধাৰণা আহিব পাৰে মই সম্ভাৱনাটো কৈ দিছো এতিয়া কথা হল যে এই ব্ৰাইট শব্দটো কি বুজাইছে ই কি পাৰ্টস অফ স্পিচৰ কি পাৰ্ট হয় ই ব্ৰাইট উজ্জ্বল বুলি বুজাইছে গতিকে ই এটা এডজেক্টিভ হয় আৰু যদি ইয়াত ব্ৰাইটলি থকা হলে উজ্জ্বল কৈ হলে গতিকে হেতু হল হেতেন এডভাৰ্ব এতিয়া আমি এডজেক্টিভ আৰু এডভাৰ্বৰ বিষয় জানিব লাগিব এডজেক্টিভ বিলাকে সদায় নাউনক কোৱালিফাই কৰে নাউন বা প্ৰনাউনক গতিকে হিহঁতৰ আগত বহিব আৰু এডভাৰ্ব বিলাকে সদায় ভাৰ্বক হি মডিফাই কৰে গতিকে ভাৰ্বৰ পাছত বা আগত বহে গতিকে যদি ইয়াত থকা নিচিনা যদি ব্ৰাইট থাকে তেতিয়া হলে এইটোৱে শুদ্ধ হ'ব the bright sun কাৰণ sun নাউনটোক ইয়াত এডজেক্টিভ ব্ৰাইটে কোৱালিফাই কৰিছে গতিকে the bright sun is shining in the sky যদি ব্ৰাইটৰ ঠাইত ব্ৰাইটলি থাকিলে হেতেন তেতিয়া হলে the sun is shining brightly এটো এডভাৰ্ব হল নহয় গতিকে shining ভাৰ্বৰ পিছত বহিব shining brightly in the sky তেনেকুৱা হল হেতেন এটো ক্লিয়াৰ হৈ তোমালোকে জানি লবা তাৰ পিছত playing friends with in enjoyed I lot the park a my এতিয়া চোৱা ইয়াত কি হ'ব সাবজেক্টটো কি হ'ব পাৰে my friendsও হ'ব পাৰে Iও হ'ব পাৰে কিন্তু যদি মই my friend সাবজেক্ট লগাও তেতিয়া হলে কি হ'ব my friend ভাৰ্ব আছে enjoyed গতিকে তাৰ পিছত আহিব enjoyed playing with I হ'ব জানো উইথৰ পিছত তুমি বহিব লাগিছিলে with I নহব গতিকে সাবজেক্টটো my friendৰ খলনি কি বহিব I enjoyed playing with my friends in the park a lot এনেকে লিখিব পাৰো বা I enjoyed a lot playing with my friends in the park এনেকেও লিখিব পাৰো তাৰ পিছত আমি আৰু এটা লৈছো delicious begged mother birthday for my cake chocolate a এতিয়া ইয়াত কি হ'ব ভাৰ্বটো বেকড আছে হলে কেক চেক ৰুটি এনেকুৱা বনুৱাক বেক বুলি কোৱা হয় এটো কুক নহব গতিকে বেকড কোনে বেক কৰিছে মাদাৰ হলে গতিকে আৰু মাদাৰ কাৰ মাদাৰ একো নাথাকিলে আমি মাদাৰ লিখিম ইয়াত আছে মাই শব্দটো আছে গতিকে মাই মাদাৰ বেকড কি বনালে কলে কেক এতিয়া এইটো এটা নাউন হলে কেনেকুৱা কেক চকলেট কেক কেকৰ বেলেগ বেলেগ ধৰণৰ কেক থাকে নহয় চকলেট কেক বনালে কেনেকুৱা delicious গতিকে my mother baked a delicious chocolate cake for my birthday হলে for my birthday দিকে এক ইয়াত শব্দবোৰ চোৱা 1 2 3 4 5 6 7 8 9 10 আকৌ এনসারত 1 2 3 4 5 6 7 8 9 10 হলে গতিকে 10টা হৈছে কোনো ওয়ার্ড থকা নাই এনেকে আমি প্ৰমাণ এটাও কৰিব পাৰো তাৰ পিছত আমি লব পাৰো আৰু এটা আমি প্ৰেক্টিস কৰিবৰ কাৰণে হলে ব্ৰাদাৰ মাই সুইমিং সামাৰ loves pool the in during
এতিয়া ইয়াতো তেনেকে মই গোটেইখিনি ব্যাখ্যা কৰিলে বেছি এক্সাম্পল আমি ইয়াত কৰিব নোৱাৰো গতিকে মই কমকে ব্যাখ্যা কৰিছো তোমালোকে চাই লবা ইয়াত সাবজেক্ট টু মাই ব্ৰাদাৰ তাৰ পিছত ভাৰ্ব লাভস আহিব কি কৰি ভাল পাইছে সুইমিং ইন দা পুল ডিউৰিং সামাৰ এটো সময় বুজাইছে সময় আৰু ঠাই বুজালে সদায় শেষত বহিব আকৌ ইয়াত এনেকুৱা নাভাবিবা যে সুইমিং আছে আইএনজি গতিকে আগপিনে বি ভাৰ্ব বিচাৰিলে তো কি হ'ব এটো যেতিয়া সুইমিংটোৱে ভাৰ্ব হৈ থাকে তেতিয়াহে আগপিনে বি ভাৰ্বটো লাগিব ইয়াতটো খাতুৰাটো এটো নাউন হৈ আছে সুইমিং কৰি ইয়াত মেইন ভাৰ্ব আছে ভাল পায় লাভস তাৰ পিছত আছে হোমৱৰ্ক স্কুল কমপ্লিট মাই অলৱেজ বিফোৰ আই প্লেইং গতিকে কি হ'ব ইয়াৰ আনসাৰটো আই অলৱেজ কমপ্লিট মাই স্কুল হোমৱৰ্ক বিফোৰ প্লেইং হলে ইয়াৰ আনসাৰটো এটো হ'ব আৰু আজিৰ কাৰণে শেষৰ এটা আমি এক্সাম্পল লৈছো গ্ৰান্ডমাদাৰ আস বিফোৰ মাই টেলস বেড টাইম অলৱেজ ষ্টৰিজ ইন্টাৰেষ্টিং এদিকে ইয়াত সাবজেক্ট কি আহিব মাই গ্ৰান্ডমাদাৰ অলৱেজ টেলস আস interesting stories before bedtime গতিকে এই কিটাই অকনমান তোমালোকক ওয়ার্ড অর্ডার আমি ঠিকমতে কৰাৰ ক্ষেত্ৰত তোমালোকক সহায় কৰিব বুলি মই আশা কৰি আজি ভিডিওটো মই ইয়াতে শেষ কৰিছো থ্যাংক ইউ